ময়ো তাকেই স্বৰ্গদেৱ বুদ্ধি কৌশলে দেশৰ পৰা কণ্ঠ আঁতৰাই ৰাজনীতিখন নিষ্কণ্ঠ কৰিব লাগিব। আমাৰ সন্মানীয় সভাপতি চম্পক গগৈক আমাৰ মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতকো এখনি চেলেং চাদৰে সম্ভাষণ জনাবৰ বাবে মই টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু মাকুম মইনা পাৰিজাতৰ সহযোগত তিনিচুকীয়া ৰাইজৰ সহযোগত আজি জয়া স্মৃতি দিৱস পালন কৰা হৈছে আৰু জয়া স্মৃতি দিৱসৰ লক্ষ্য ৰাখি আমি আজি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ মুকলি সভা আয়োজন কৰিছিলোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে। সমূহ তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত আমি জয়া স্মৃতি দিৱসখন আয়োজন কৰিছোঁ আৰু আমাৰ নাটকখন ইতিমধ্যে 8 বজাৰ লগে লগে আমাৰ উদ্বোধন হ'ব। গতিকে সমূহ ৰাইজক আমি টাই আহোম যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতি বিষয়ববীয়া লক্ষ্য ৰাখি আমি জয়া স্মৃতি দিৱস পালন কৰিছিলোঁ। আমাৰ আজি মুকলি সভাত উপস্থিত হৈছিলেহি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক শুভন কোঁৱৰ ডাঙৰীয়া, টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সভাপতি নয়ন বুঢ়াগোহাঁই আৰু নিতুল ৰাজবংশী। সকলোকে আমি টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়া সকলোকে উদযাপন সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ।